শিৱসাগৰৰ বানাকান্ত ছাত্ৰ-ছাত্ৰীৰ বাবে দৰং জিলা সাহিত্য সভাৰ 2 লক্ষাধিক টকাৰ শিক্ষা সামগ্ৰী প্ৰেৰণ। অৰ্ধ শতাধিক শাখা সাহিত্য সভাৰ সামূহিক সহযোগিতাৰে সফল মানৱীয় সাহায্য অভিযান। সাহিত্যৰ লগতে সমাজৰ দায়িত্বও পালন। সম্পাদক মৃণাল কুমাৰ ৰাজবংশীৰ মন্তব্য। শিৱসাগৰৰ বানাকান্তৰ কাষত দৰং জিলা সাহিত্য সভা ছাত্ৰ-ছাত্ৰীৰ বাবে 2 লক্ষাধিক টকাৰ শিক্ষা সামগ্ৰী প্ৰেৰণ। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয়তা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে দৰং জিলা সাহিত্য সভাই। অসম সাহিত্য সভাৰ আহ্বানত সঁহাৰি জনাই শিৱসাগৰ জিলাৰ বানাকান্ত ছাত্ৰ-ছাত্ৰীৰ বাবে 2 লক্ষাধিক টকাৰ শিক্ষা সামগ্ৰী সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে। এই সাহায্য অভিযানত দৰং জিলাৰ প্ৰায় অৰ্ধ শতাধিক শাখা সাহিত্য সভাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বহী, কলম, পেন্সিল, স্কুল বেগ, পাঠ্যপুথি, জ্যামিতি বাকচ, পানীৰ বটল, ছাতি আদি প্ৰয়োজনীয় শিক্ষা সামগ্ৰীৰ লগতে বহু সাহিত্যপ্ৰেমী, শিক্ষক, ব্যৱসায়ী, সমাজকৰ্মী আৰু শুভানুধ্যায়ীয়েও ধন আৰু সামগ্ৰী দান কৰি এই মহৎ কাৰ্যসূচীক সফল কৰি তোলে। বানৰ ফলত শিক্ষা সামগ্ৰী হেৰুৱাই বিদ্যালয়মুখী হোৱাত অসুবিধাৰ সন্মুখীন হোৱা শিক্ষাৰ্থীসকলৰ হাতত পুনৰ শিক্ষা সামগ্ৰী তুলি দিয়াই এই উদ্যোগৰ মূল লক্ষ্য। এই পদক্ষেপে বানাকান্ত শিক্ষাৰ্থীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ মানুহক একেলগে আগবাঢ়ি অহাৰ এক সুন্দৰ দৃষ্টান্ত স্থাপন কৰিছে। দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে সহযোগ আগবঢ়োৱা সকলো শাখা সাহিত্য সভা, দাতা আৰু শুভানুধ্যায়ীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয়, দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় দিয়া এই সাহিত্যিক সমাজৰ এক মহান দায়িত্ব। এই সহায় ক্ষতিৰ তুলনাত সৰু হলেও ইয়াৰ মাজেৰে বানাকান্ত শিক্ষাৰ্থীসকললৈ সহমৰ্মিতা, সাহস আৰু নতুন আশাৰ বাৰ্তা কঢ়িয়াই নিয়া হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে দৰং জিলা সাহিত্য সভাই আগন্তুক দিনতো সমাজমুখী, শিক্ষামুখী আৰু মানৱ কল্যাণমূলক বিভিন্ন কাৰ্যসূচী অব্যাহত ৰাখিব। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। নমস্কাৰ। ৰাইজৰ দুৰ্যোগৰ সময়ত অসম সাহিত্য সভা সদায় ৰাইজৰ ওচৰত থাকে, ৰাইজৰ লগত থাকে। গতিকে আমাৰ যি শিৱসাগৰ, সোণাৰী, নাজিৰা, চৰাইদেউৰ যি বান পৰিস্থিতি, এই ভয়াৱহ বান পৰিস্থিতিত আচলতে যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই সকলোকে আমি পাৰ্যমানে আমি অসম সাহিত্য সভা তেওঁলোকৰ লগত আছোঁ। বিশেষকৈ আমি দৰং জিলা সাহিত্য সভাই এই বানাকান্ত ৰাইজৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ, তেওঁলোকৰ দুখৰ সম্ভাগী হৈছোঁ আৰু পাৰ্যমানে আমি তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সময়ত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হ'ব কিছুদিন পিছতে হয়তো। গতিকে আমি জিলা সাহিত্য সভাই উদ্যোগ লৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ আমি তেওঁলোকৰ শিক্ষা সঁজুলি কিছু আমি সংগ্ৰহ কৰিছোঁ। প্ৰায় 2 লক্ষাধিক টকাৰ সামগ্ৰী আমি সংগ্ৰহ কৰিছোঁ। আৰু অসম সাহিত্য সভাৰো এটা আহ্বান আছিলে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ আমি যি পাৰোঁ পৰ্যাপ্ত পৰিমাণে আমি তেওঁলোকক সহায় কৰিব লাগে আৰু সেই তেওঁলোকৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ। আৰু আমি প্ৰত্যেকেই আচলতে সকলোকে তেওঁলোকক সহায় কৰিছোঁৱেই। গতিকে বিশেষকৈ আমি এই সময়ছোৱাত আজি এই 2টা দিনত আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অকণমান আমি সহায় কৰাৰ এটা ব্যৱস্থা হাতত লৈছোঁ। আৰু সেই অনুসৰি আমি 2 দিনতে ছাত্ৰ ছাত্ৰীসকলৰ হাতত যাতে এই শিক্ষা সঁজুলিসমূহ পৰে তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাক যিসমূহ ৰাইজে আমাক সহায় সহযোগিতা কৰিলে, আমাৰ দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত যিসমূহ শাখা সাহিত্য সভা আছে, শাখা সাহিত্য সভাৰ প্ৰত্যেকগৰাকী বদান্য ব্যক্তিকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকৈ ৰাইজৰ দুৰ্যোগৰ সময়ত দৰং জিলা সাহিত্য সভা, অসম সাহিত্য সভা সদায় ৰাইজৰ ওচৰত থাকিব বুলি আমি নিশ্চিত হৈছোঁ। ধন্যবাদ। এতিয়াও যিসকল আমাৰ বদান্য ব্যক্তিয়ে আমাক সামগ্ৰী প্ৰদান কৰিব বিচাৰে, দৰং জিলা সাহিত্য সভাৰ অস্থায়ী কাৰ্যালয়ত তেওঁলোকে আহি জমা দিব পাৰে। আমি সেই সঁজুলিসমূহ আমি যাতে আমাৰ ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ওচৰ পায় তাৰ আমি ব্যৱস্থা কৰিম। নমস্কাৰ। আমি দৰং জিলা সাহিত্য সভাই উজনি অসমৰ বানাক্ৰান্ত জিলাকেইখনৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কিছু সামগ্ৰী সংগ্ৰহ কৰিছোঁ। আৰু আমাৰ শাখাসমূহে আমাৰ এটা আহ্বানতেই আমাৰ ইয়াত ভালেখিনি বস্তু জমা দিছে, বিশেষকৈ কাগজ, বহী, কলম, পানীৰ বটল, কম্পাছ ইত্যাদি ভালেখিনি সামগ্ৰী। আমি এটা হিচাপ কৰিছোঁ, মোটামুটি 2 লক্ষাধিক টকাৰ সামগ্ৰী আমাৰ ইয়াত জমা হৈছে আৰু গোটেইখিনি আমি অহাকালি পঠিওৱাৰ ব্যৱস্থা এটা কৰিছোঁ। আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব বানাক্ৰান্ত অঞ্চলৰ, আৰু তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা। সোনকালে তেওঁলোকে নিজৰ ঘৰ বাৰী এইবিলাক মুক্ত হওক বানৰ পৰা।
ইয়াকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।